আজি বিশাল নৰ্থ ইষ্ট ইজতেমাত উপস্থিত হৈ সজাগতামূলক প্ৰতিক্ৰিয়া প্ৰকাশ নেপচুৰ সভাপতি বদৰুল ইছলামৰ। এইবাৰ দৰং জিলাৰ ধুলাৰ ১ নং ঠেকেৰাবাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে বিশাল নৰ্থ ইষ্ট ইজতেমা। 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 25, 26 আৰু 27 তাৰিখত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বাবে বিশাল ইজতেমাখন। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ কামত বিভিন্ন অঞ্চলৰ পৰা সকলো উপস্থিত হৈ স্বেচ্ছাই শ্ৰমদান কৰি ইজতেমাখনৰ বাবে তীব্ৰ গতিত চলাই গৈছে প্ৰাৰম্ভিক কাম। প্ৰায় 3000ৰ অধিক বিঘা কৃষিভূমিত অনুষ্ঠিত হ'ব এই ইজতেমাখন। উল্লেখ্য যে 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ অন্তিম সপ্তাহত অনুষ্ঠিত হ'বলগীয়া এই বিশাল নৰ্থ ইষ্ট ইজতেমাত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলাৰ পৰা লাখ লাখ ধৰ্মপ্ৰাণ ৰাইজে উপস্থিত থকাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে নেমচুৰ সভাপতিয়ে। দৰং জিলাৰ ধুলাৰ অন্তৰ্গত যি টাংনি ঠেকেৰাবাৰীত 3000 অধিক বিঘা মাটিত নৰ্থ ইষ্ট ভিত্তিত যি ইজতেমাৰ আয়োজন কৰিছে অহা ইংৰাজী 25, 26 আৰু 27 ডিচেম্বৰ তাৰিখে এই ইজতেমা অনুষ্ঠিত হ'ব। আপোনালোকে নিশ্চয় গমেই পাইছে যে ইজতেমা ইয়াতে অনুষ্ঠিত হ'ব। বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ লোকে ইয়াত সহায় সহযোগিতা আগবাঢ়িছে, তেওঁলোকে আহিছে, খবৰ লৈছে। আজি আমি নেমচুৰ ফালৰ পৰাও এটি সজাতি দলে আহি ইয়াত আমি বিভিন্ন দিশটো আমি চালি জাৰি চাইছো, যিহেতু ইয়াত বহু মানুহৰ সমাগম হ'ব আৰু ইনশাআল্লাহ খুব ভাল লাগিছে ইয়াত আহি। ইয়াত চাওক, ইজতেমাত কোনো ধৰণৰ কৰ্মকৰ্তা মানে ইয়াত মানে হাজিৰা লোৱা নহয়, কোনো মানুহক মাতি অনা নহয়। ইয়াত সকলো আল্লাহৰ দান। ইয়াত সকলো নিজ ইচ্ছাৰে আহে, নিজ ইচ্ছাৰে কাম কৰে, নিজ ইচ্ছাৰে খোৱা বস্তু লৈ আহে। কাকো হাজিৰা দিব নালাগে, কাকো মানে নিৰ্দেশ দিব নালাগে, এইটো কৰক সিটো কৰক। আৰু ইনশাআল্লাহ আল্লাহৰ নিৰ্দেশত সকলো মানুহ ওলাই আহিছে আৰু ইয়াত আহিছে, কাৰণ ইয়াত জানে আপোনালোকে যে দোৱা হ'ব। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ইয়াতে দোৱা কৰিব। পূৰ্বতে নিজৰ ভুলবোৰ যিসমূহ কৰি আহিছে, সেই ভুলবোৰ যাতে আল্লাহ ক্ষমা কৰি দিয়ে, আমাক ভগৱানে যাতে সেইবোৰ ক্ষমা কৰি দিয়ে, আমাক যাতে বেয়া ৰাস্তালৈ নিনিয়ে, আমি যাতে আল্লাহৰ কাম কৰিব পাৰো। আমাৰ যি নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি বাণী আছে, তেওঁৰ যি নিৰ্দেশ আছে, সেই বাণীসমূহ যাতে আমি আখৰে আখৰে পালন কৰিব পাৰো। আমি যিটো ঠাইত বসবাস কৰি আছো, সেই অঞ্চলৰ হিন্দু মুছলমান বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি যাতে মিলাপ্ৰীতিৰে থাকিব পাৰো। আমাৰ অঞ্চলৰ পৰা যাতে অশান্তি দূৰ হয়, সকলো ৰাইজৰ যাতে স্বাস্থ্য ভাল থাকে, তাৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ মাছৱাৰা হয়। মুঠতে ইয়াতে ভাল মাছৱাৰা হয়, কোনো ধৰণৰ অন্যায় কৰা, কোনো ধৰণৰ দুৰ্নীতি সেইবোৰ ইয়াত নহয়। ইয়াত একমাত্ৰ আল্লাহ, ভগৱান, আমাৰ নবী, এইবোৰ বিষয়ে আলোচনা হয়। আৰু আপোনালোকে গমেই পাইছে বিভিন্ন হিন্দু মানুহেও ইয়াৰ খবৰ লৈ আছে। আৰু পূৰ্বতেও যি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত হৈছিলে, তাতেও বেছিভাগ আপোনাৰ হিন্দু মানুহৰ মাটি মানে ইজতেমা হৈছিলে। গতিকে এয়া হৈছে মানে যি সাম্প্ৰদায়িক এটা অপশক্তি, সেই অপশক্তিৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষ ৰাইজৰ বা ধৰ্মনিৰপেক্ষ ধাৰ্মিক ৰাইজৰ এটা অনুষ্ঠান, য'ত আপুনি আল্লাহক বিচাৰিলেও পাব, ভগৱানক বিচাৰিলেও পাব, আপোনাৰ মনোকামনা ইয়াতে আহিলে পূৰ্ণ হ'ব। আৰু দেখিছে ইয়াৰ পৰিৱেশটো এটা সুস্থিৰ পৰিৱেশ হৈ উঠিছে, এটা শান্তিপূৰ্ণ ভাৱেৰে ৰাইজে এই অনুষ্ঠানটো পালন কৰিব। আমি যিমান পাৰো নেমচুৰ ফালৰ পৰা আমি সহায় সহযোগ আগবঢ়াম। দৰঙৰ পৰা ফাৰুক আব্দুল্লাহ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।